বহুত লোক আছে, বহুতেই যাতনা পাইছে, বহুতেই সমস্যাত ভুগিছে আৰু বহুতেই কৈছে যে এই সকলোবোৰ ঘটনা কিয় আমাৰ জীৱনত ঘটি থাকে, কিয় মইহে এনেকুৱা অনুভৱ কৰোঁ, কিয় বুলি কৈছে। বহুতেই কয় যীশু খ্ৰীষ্টৰ নামত মই বহুত দুখ কষ্ট উঠাইছো আৰু যীশু খ্ৰীষ্টৰ নামত মই বহুত কষ্ট পাইছো। এনেকুৱা কিয় হয় পাষ্टर? এনেকুৱা মোৰ জীৱনত কিয় হৈ আছে? চাওক, কিছুমান ৰিজন আছে আৰু সেই ৰিজনবিলাকৰ যোগেদি আপুনি ভাবে যে আপুনি বেছি কষ্ট পাইছে। তেনেকুৱা নহয়। আমি যেতিয়া চাওঁ, আমি বাইবেলত যেতিয়া চাওঁ, আমি যোহন 15 অধ্যায় যেতিয়া আমি 18 পদত চাওঁ, যে কৈছে ইয়াত যে জগতে যদি তোমালোকক ঘৃণায় তেন্তে জানিব লাগে যে তোমালোকৰ আগে মোকেহে ঘৃণালে। তোমালোক জগতৰ নোহোৱা হলে জগতে আপোনালোকক ভাল পালেহেঁতেন, কিন্তু তোমালোকে জগতৰ নোহোৱা, মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলো, এই কাৰণে তোমালোকক জগতে ঘৃণায়। চাওক, আমাৰ এটা আবেগ আছে আৰু এই আবেগটো কেতিয়া আমাৰ আঘাত হয়। কেতিয়াবা যেতিয়া মানুহে কয়, যেতিয়া আমাক যীশুৰ বুলি জানি পেলাই যেতিয়া আমাক নেগলেক্ট কৰে, বোলে এইজন যীশু খ্ৰীষ্টৰ মানুহ, এইজন অলপ চোৱা টাইপৰ মানুহ, ইয়াৰ পৰা একো বস্তু নলবা, বা এই ল'ৰাজনক, এই ছোৱালীজনক আমাৰ সংগত সংগ নিদিবা, ইয়াক অলপমান ছাইডত ৰাখা, ই খ্ৰীষ্টিয়ান হয়, ই আমাৰ সৈতে কাম কৰিবৰ যোগ্য নহয়, ইয়াক অকলে ৰাখা। এনেকৈ স্কুল কলেজবিলাকতো হয়, অকলশৰে ৰাখে, এজন খ্ৰীষ্টিয়ান, ইয়াক অকলশৰে ৰাখা। এনেদৰে কিছুমান হয় আৰু তেতিয়া আমি দুখ অনুভৱ কৰোঁ, তেতিয়া আমি বেদনা অনুভৱ কৰোঁ। কাৰণ কিয় মোক অকলশৰীয়া কৰিছে? এই কাৰণে যীশু খ্ৰীষ্টই কৈছে, কাৰণ যীশু খ্ৰীষ্টক আমি ফল কৰাৰ কাৰণে এনেকুৱা হৈছে বুলি কৈছে। যীশু খ্ৰীষ্টই কৈছে যে তোমালোক জগতৰ নোহোৱা, জগতৰ তোমালোকে হোৱাহেঁতেন জগতে তোমালোকক ভাল পালেহেঁতেন, কিন্তু মই তোমালোকক জগতৰ পৰা বাচিলো, এই কাৰণে জগতে তোমাক ঘৃণাই বুলি কৈছে। যদি সিহঁতে মোকেই ঘৃণালে তেন্তে তোমালোকক ঘৃণা কৰিব। গতিকে এইটো স্বাভাৱিক কথা যে আপুনি যীশু খ্ৰীষ্টত থকা অৱস্থাত আপুনি ঘৃণাৰ পাত্ৰ হ'ব পাৰে, আপোনাক ঘৃণ কৰিব পাৰে, আপোনাক মানুহে আপোনাক নামানিব পাৰে, আপোনাৰ কথাটো মানুহে ইমান ভেলুৱেশ্যন দিব নোৱাৰে, বা আপোনাৰ কথাত মান্য নিদিব পাৰে, আপোনাক দেখি লোকে অপমান দিব পাৰে, আৰু এইটো একেবাৰে যীশু খ্ৰীষ্টৰ নামত তাৰণা পোৱা হয়। আৰু বাইবেলে যীশু খ্ৰীষ্টই কৈছে, যিবিলাকে মোৰ নামেৰে তাৰণা পায় তেওঁবিলাক ধন্য বুলি কৈছে। ধাৰ্মিকতাৰ কাৰণে তাৰণা পোৱাবিলাক ধন্য বুলি কৈছে, কিন্তু স্বৰ্গ ৰাজ্য তেওঁবিলাকে দেখা পাব বুলি কৈছে। ইয়াত এটা আমাৰ আশীৰ্বাদ আছে। গতিকে যেতিয়া আমাৰ এই দুখ অনুভৱ হয় যে মানুহে মোক কিয় অকলশৰীয়া কৰে, তেন্তে জানিব জগতে আমাক ভাল নাপায়। এই কথাটো ধ্যান দিব, এই কথাটো মনত থব। গতিকে সঁচা কথাটো এইটোৱে হয় যে আমি ঈশ্বৰ থকাটো ছয়তানে ভাল নাপায়, জগতে ভাল নাপায়। গতিকে আমি হৈছো বেলেগ ৰাজ্যৰ মানুহ, আমি হৈছো ঈশ্বৰৰ ৰাজ্যৰ মানুহ, আমি হৈছো ধাৰ্মিকতাৰ ৰাজ্যৰ মানুহ। সেইকাৰণে আমি এই পৃথিৱীত আমি শান্তি নাপাম, অৰ্থাৎ যিটো আমাৰ এই জাগতিক শান্তি আছে, সেই জাগতিক শান্তিটো আমি নাপাম। গতিকে আমি হৈছো ডিফাৰেণ্ট, বিকজ আৱাৰ লাইফ ইজ ডিফাৰেণ্ট ফ্ৰম দিছ ফলেন ৱৰ্ল্ড। আমাৰ যিটো পৃথিৱী, আমাৰ যিটো দুনিয়া, এই দুনিয়াতকৈ অলপ বেলেগ আছে। গতিকে আমি এই পৃথিৱীত থাকোঁতে আমি এই আমাৰ যিটো কষ্ট, আমাৰ যিটো বেদনা আছে, এইটো আমি উপভোগ কৰিব পাৰোঁ। তাৰ উপৰিও আমাৰ জীৱনত কিয় কষ্ট আহে? চাওক, এই পৃথিৱীত দুটা চইচ আছে, দুটা বাছনি আছে, আৰু এই দুটা বাছনিৰ আপুনি কোনটো খাব সেইটোহে আপুনি ফল পাব। বাইবেলে কৈছে মানুহে যিয়ে ৰুৱে তাকেহে খাবলৈ পায়, মানুহে যি ৰুৱে বুলি কৈছে তাকেহে দাবলৈ পাব বুলি কৈছে। অৰ্থাৎ দুটা চইচ আছে, দুটা বাছনি আছে। এটা হৈছে ৰাইট, এটা হৈছে ৰং, এটা হৈছে সত্য, এটা হৈছে অসত্য। আপুনি কোনটো বাছি লওক? বাইবেলে কৈছে সত্য হৈছে যীশু খ্ৰীষ্ট বুলি কৈছে। যীশু খ্ৰীষ্ট যোহন 8 অধ্যায় 32 পদত কৈছে, যেতিয়া তোমালোকে সত্যক জানিবা আৰু সত্যক বাছি ল'বা, সেই সত্যই তোমালোকক স্বাধীনতা দিব বুলি কৈছে, স্বাধীন কৰিব বুলি কৈছে, তোমালোকক ভিক্টৰী দিব বুলি কৈছে। কিন্তু যেতিয়া অসত্য, যেতিয়া আমি ৰংটোক বাছি লওঁ, সেই ৰঙত আমাৰ কি থাকে? বেদনা থাকে, দুখ থাকে। আপোনাৰ এটা ফ্ৰী উইল আছে, আপোনাৰ এটা মুক্ত ইচ্ছা শক্তি আছে ৰাইট আৰু ৰংটো বাচিবৰ কাৰণে। যেতিয়া আপুনি সত্যটোক নাবাচি পেলাই যেতিয়া আপুনি অসত্যত যায়, তেতিয়া আপুনি কষ্ট পায়। কাৰণ এই অসত্য ৰাস্তাটোত, এই ৰং ৰাস্তাটোত কি আছে? ইয়াত বেদনা আছে, ইয়াত দুখ আছে, আৰু সেই দুখটো আপুনি নিজেই বাছনি লৈছে আৰু নিজেই বাছি লৈছে।
যেতিয়া আপুনি ঈশ্বৰৰ ৰাস্তাত নগৈ পেলাই যেতিয়া আপুনি শয়তানৰ ৰাস্তাত যাব, শয়তানৰ ৰাস্তাত সদায় তাৰণা আছে। শয়তানে এনেই এটা দুদিনীয়া এটা লোভ দিব, আৰু সেই দুদিনীয়া লোভৰ কাৰণে আপুনি তাত যাব, কিন্তু দুদিনৰ পিছত আপুনি কষ্ট পাব। শয়তানে প্ৰথমতে লোভ দেখুৱায়, আৰু সেই লোভত আপুনি গুচি যায়, আৰু তাৰ পিছত আপুনি উপলব্ধি কৰিব যে শয়তানে আপোনাক লাহে লাহে ফান্দত পেলাই দিছে, আৰু আপুনি এতিয়া দুখ আৰু কষ্ট পাব। গতিকে এই পৃথিৱীত দুটা বাছনি আছে। যিটো সত্য, সেই সত্য বাছনিত ঈশ্বৰ যদি আপোনাৰ সৈতে থাকিব, আপুনি কষ্ট নাপাব। কিন্তু আপুনি যে বাছি ল'ব, যে বেয়া পথটো বাছি ল'ব, নিচা দ্ৰব্য সেৱন কৰিবলৈ বাছি ল'ব, তাত আপুনি কষ্ট পাব। যেতিয়া আপুনি ঈশ্বৰক এৰি দিব, ঈশ্বৰক এৰি দিলে আপুনি কষ্ট পাব। কাৰণ এইটো ফলেন ৱৰ্ল্ড হয় বুলি কৈছো মই। এইটো এটা পৰি যোৱা এটা বিধ্বংস এটা পৃথিৱী হয়। আৰু এই বিধ্বংস এই পৃথিৱীত আপুনি যেতিয়া ঈশ্বৰৰ সংগ এৰিব, শয়তানৰ পক্ষত থাকিব, তেতিয়া আপুনি কষ্ট পাব। গতিকে যেতিয়া আপুনি যীশু খ্ৰীষ্টৰ ছাইডত নহৈ পেলাই আদমে কৰা সেই ভুলৰ দিশত যায়, আপুনিও বাৰে বাৰে ভুল কৰিব বিচাৰে, পাপ কৰি ভাল পায়, তেতিয়াহ'লে আপুনি কষ্ট আৰু দুখ অনুভৱ কৰিব। আপোনাৰ ঘৰ পৰিয়ালত কষ্ট আৰু সমস্যাবোৰ আহিব, কাৰণ আপুনি ৰং ছাইডটো বাছি লৈছে। আৰু সেইকাৰণে যীশুখ্ৰীষ্টই কৈছে যে মানুহৰ দুটা পথ আছে, ঠেক পথ আৰু বহল পথ আছে বুলি কৈছে। ঠেক দুৱাৰেদি সোমোৱা বুলি কৈছে বহুত কম বুলি কৈছে, কিন্তু বহল বাটত যোৱা বুলি কৈছে বহুত লোক যায় বুলি কৈছে। তাত কি আছে বুলি কৈছে? তাত যাবলৈ কিন্তু সহজ, ৰাস্তাটো বহল, কিন্তু তাত কি আছে? তাত কিন্তু সেই যিটো মজা, সেই বেদনা, সেই কষ্টবিলাক তাত পিছত পায়। প্ৰথমতে মানুহে যাওঁতে খুব ভাল পায়, কিন্তু পিছত তাত মজা, তাত সেই মছলাবিলাক পায়, তাত সেই পানিছমেণ্ট বিলাক পায়। গতিকে এই পৃথিৱীত দুটা ৰাস্তা আছে। গতিকে আপোনাৰ ফ্ৰী উইল আছে, আপুনি ভালটো বাচিব নে আপুনি বেয়াটো বাচিব। সত্য হৈছে যীশুখ্ৰীষ্ট, আৰু সত্যক বাচিলে স্বাধীনতা আছে, কিন্তু অসত্যক বাচিলে তাত মৃত্যু আছে। গতিকে সেইকাৰণে দ্বিতীয় বিৱৰণ যেতিয়া আমি চাওঁ, দ্বিতীয় বিৱৰণ 30 অধ্যায় যেতিয়া আমি 19 পদটো পঢ়ো, ইয়াত স্পষ্টকৈ ঈশ্বৰ যীশুৱে সকীয়াই দিছে আৰু সমগ্ৰ মানৱ জাতিক এটা চিধা কথা কৈছে। কি কৈছে যেতিয়া আমি চাম, ইয়াত পঢ়ি চাম, ইয়াত কি কৈছে। ইয়াত যেতিয়া আমি চাওঁ 30 অধ্যায় 19 পদত যেতিয়া আমি চাম, ইয়াত কৈছে এইদৰে, চাওক, মই আজি তোমালোকৰ বিৰুদ্ধে আকাশ মণ্ডল আৰু পৃথিৱীৰ সাক্ষী কৰি কৈছো। কোনে কৈছে? ঈশ্বৰ জীৱাই কৈছে, মই পৃথিৱী আৰু আকাশ মণ্ডলক সাক্ষী কৰি কৈছো যে মই তোমাৰ আগত জীৱন আৰু মৰণ বুলি কৈছে, আশীৰ্বাদ আৰু সাও ৰাখিছো বুলি কৈছে। এই হেতুকে যীশুৱাই তোমাৰ পূৰ্বপুৰুষ আব্ৰাহাম, ইছাক আৰু জাকবৰ যি দেশ দিম বুলি তোমালোকৰ আগত শপত কৰিছিল, সেই দেশত তুমি বাস কৰিবৰ অৰ্থে তুমি যেন তোমাৰ ঈশ্বৰ যীশুক প্ৰেম কৰা, তেওঁৰ বাক্যলৈ কাণ দিয়া, তেওঁত আসক্ত হোৱা, কিন্তু সেয়ে তোমাৰ জীৱন আৰু তোমাৰ দীঘল আয়ু। এই নিমিত্তে তুমি গোটেই বংশৰ সৈতে জীয়াই থাকিবলৈ জীৱনক মনোনীত কৰা বুলি কৈছে। ইয়াত কি কৈছে? ঈশ্বৰ যীশুৱাই জীৱন আৰু মৰণ ৰাখিছে, আশীৰ্বাদ আৰু সাও ৰাখিছে। গতিকে ঈশ্বৰ যীশুৱে কৈছে, যদি তোমাক সেই স্থানটো লাগে যিটো আব্ৰাহাম আৰু ইছাকক ঘোষণা কৰিছিলে, সেই মহান দেশৰ কথা ঘোষণা কৰিছিলে, শান্তিৰ দেশৰ কথা ঘোষণা কৰিছিলে, সেই যদি দেশ লাগে, সেই শান্তিৰ দেশ লাগে, তেন্তে তুমি জীৱনক বাছি লোৱা বুলি কৈছে। জীৱন কোন হয়? জীৱন হৈছে যীশুখ্ৰীষ্ট। আৰু সেইকাৰণে যীশুখ্ৰীষ্টই বাইবেলত কৈছে, যোহন 14:6 কৈছে, মই বাট, সত্য আৰু জীৱন। গতিকে জীৱন কোন হয়? যীশুখ্ৰীষ্ট। ইয়াত ঈশ্বৰ জীৱাই কৈছে, মই আকাশ মণ্ডল আৰু পৃথিৱীক সাক্ষী কৰি কৈছো, তোমালোকে জীয়াই থাকিবলৈ হলে জীৱনক, অৰ্থাৎ এই জীৱনক তোমালোকে মনোনীত কৰা, জীৱনক বাছি লোৱা, আৰু সেই জীৱন হৈছে যীশুখ্ৰীষ্ট। আৰু সেইকাৰণে ঈশ্বৰ জীৱাই কৈছে, মই ইয়াত আশীৰ্বাদ আৰু সাও ৰাখিছো, তোমালোকে কোনটো ল'বা? মই ইয়াত জীৱন আৰু মৰণ ৰাখিছো, তোমালোকে কোনটো ল'বা? জীৱন যদি আপুনি বাছি লোৱা, তেতিয়া আপুনি জীৱন পাবা। যীশুখ্ৰীষ্টই কৈছে, চোৰে কেৱল চুৰ কৰিবলৈ আহে আৰু বধ কৰিবলৈ আহে, বিনাশ কৰিবলৈ আহে, কিন্তু মই হলে প্ৰচুৰ পৰিমাণৰ জীৱন দিবলৈ আহিছো। গতিকে যীশুখ্ৰীষ্ট হৈছে জীৱন। গতিকে তেওঁক যদি আপুনি বাছি লয়, তেন্তে আপুনি এই জীৱনত আপুনি জীৱনবিলাক পাব, আপুনি জয়যুক্ত জীৱন পাব। কিন্তু যদি আপুনি মৰণক বাছি লয়, তেন্তে আপুনি মৃত্যু পাব। আৰু মৰণ কোন হৈছে? মৰণ হৈছে পাপ। যদি আপুনি পাপক ভাল পায়, তেন্তে আপুনি মৰণ পাব, আৰু এই মৰণ হৈছে পাপ। আৰু বাইবেলে সেইটোৱে কৈছে যে পাপৰ বেচ মৃত্যু বুলি বাইবেলত উল্লেখ কৰিছে। যেতিয়া আমি চাওঁ ৰোমিয়া 6:23 পদত চাওঁ, তাত লিখা আছে যে পাপৰ বেচ মৃত্যু। যদি আপুনি মৰণ বাছি লয়, জীৱনক নহয়, আপুনি মৰণক বাছি লয়, তেন্তে আপোনাৰ জীৱনত কি আহিব?
পাপবিলাক আহি থাকিব। আপুনি পাপ কৰি খুব ভাল পাব। তাৰমানে আপুনি পাপ কৰি খুব ভাল পায়, আপুনি নিচা পানী খাই খুব ভাল পায়, আপুনি ব্যভিচাৰ কৰি খুব ভাল পায়, আপুনি লম্পট আচৰণ কাম কৰি খুব ভাল পায়, আপুনি ঈশ্বৰৰ বিৰোধিতা গৈ খুব ভাল পায়, আনৰ পৰচৰ্চা কৰি খুব ভাল পায়, আনৰ সৈতে হিংসা ভাৱ কৰি খুব ভাল পায়, আনক নেগলেক্ট কৰি খুব ভাল পায়, তেন্তে আপুনি কিটো বাছি লৈছে? সেই মৰণটো বাছি লৈছে, পাপৰ বেচ মৃত্যু। অৰ্থাৎ আপুনি মৰণক বাছি লোৱাৰ কাৰণে আপুনি আপোনাৰ জীৱনত কি আহিব? সেই জীৱনটো নাহিব, অৰ্থাৎ মৰণ আহিব। ইয়াত আশীৰ্বাদ বুলি কৈছে। মই ইয়াত ঈশ্বৰ জীৱাই কৈছে, মই আশীৰ্বাদ আৰু সাও ৰাখিছো, তোমালোকে কোনটো লোৱা বুলি কৈছে? আশীৰ্বাদ হৈছে যীশু খ্ৰীষ্ট। বাইবেলত সেইটোৱে লিখা আছে যে যীশু খ্ৰীষ্টই কৈছে, কলচীয়া 2:3 কৈছে, সেই যীশুতেই বুলি কৈছে সকলো বিদ্যাৰ ধন বুলি কৈছে, সেই যীশুতেই বুলি কৈছে সকলো জ্ঞান আৰু বুদ্ধিৰ ভঁৰাল বিলাক আছে বুলি কৈছে। ক'ত আছে? যীশু খ্ৰীষ্টত আছে। আৰু যীশু খ্ৰীষ্ট হৈছে আশীৰ্বাদ। যদি আপুনি সেই আশীৰ্বাদক লয়, তেন্তে আপোনাৰ জীৱন আশীৰ্বাদেৰে পৰিপূৰ্ণ এক জীৱন হ'ব। কিন্তু যদি আপুনি অভিশাপ বাছি লয়, তেন্তে আপুনি অভিশাপ হ'ব আৰু অভিশাপ পাব। আৰু সেই অভিশাপ কোন হয়? ইয়াত বাইবেলে কৈছে, যেতিয়া তোমালোকে মোৰ বাক্যক আওকাণ কৰিবা, তোমালোকৰ জীৱনত কি আহিব? অভিশাপ আহিব বুলি কৈছে। 2 বিৱৰণ 28:15 কৈছে, মই ঈশ্বৰ জিহুৱা, আৰু মই তোমালোকক কোৱা কথাবোৰ যদি তোমালোকে পালন নকৰি মোৰ বিৰুদ্ধে যোৱা, মোৰ কথা নুশুনা, তেন্তে তোমালোকৰ জীৱনত অভিশাপ আহিব। গতিকে আজি আপুনি এই 4টাৰ ভিতৰত আপুনি কোনটো বাছি ল'ব? আপুনি 2টা নিৰ্ণয় কৰিব লাগিব। হয় আপুনি আশীৰ্বাদ ল'ব লাগিব, নহয় আপুনি সাও ল'ব লাগিব, নহয় আপুনি জীৱন ল'ব লাগিব, নহলে আপুনি মৰণ ল'ব লাগিব। এই 2টাৰ ভিতৰত আপুনি কোনটো বাছি ল'ব? আজি বাচিব লাগিব। আৰু বহু মানুহে বাচিব নজনাৰ ফলতে আজি এই দুখ আৰু যাতনাত ভুগি আছে। বহুতেই কাক বাছে? মৰণক বাছে, অৰ্থাৎ পাপক বাছি লয়। বহুতেই কাক বাছে? ঈশ্বৰৰ বাক্যক নুশুনে, ঈশ্বৰৰ বাক্যক অৱহেলা কৰে, অৰ্থাৎ সাও বাছি লয়। কিন্তু বহু কম মানুহ আছে যি আশীৰ্বাদ আৰু এই জীৱনক বাছি লয়। গতিকে আপুনি জীৱন আৰু এই আশীৰ্বাদক আপুনি বাছি ল'ব লাগিব। এতিয়া মই আপোনালোকক 2টা কাৰণ কলো যে আমি এই ফলেন ৱৰ্ল্ডত থকাৰ কাৰণে, এই বিধ্বস্ত আমি পৃথিৱীত থকাৰ কাৰণে, আমি সাংসাৰিক জগতত থকাৰ কাৰণে আমি কষ্ট পাওঁ, আৰু আমি জগতৰ মানুহ নোহোৱাৰ কাৰণে আমাক মানুহে ঘৃণা কৰে, আৰু সেইকাৰণে আমাৰ এটা আবেগ আছে, আৰু এই আবেগক আমাৰ আঘাত হয়, সেইকাৰণে আমি আঘাত পাওঁ। আৰু ছেকেণ্ডতে কলো আমি বাছনি কৰাটো, আমি জীৱন বাছনি কৰিম নে মৰণ বাছনি কৰিম? বহুতেই মৰণক বাছনি কৰে। আৰু 3 নম্বৰটো হৈছে কেতিয়াবা কেতিয়াবা ঈশ্বৰ জিহুৱাইও আমাৰ কাৰণে দুখ কষ্ট ৰাখে। এইটো মনত ৰাখিব, কেতিয়াবা কেতিয়াবা দুখ কষ্ট ৰাখে। কিন্তু এই কষ্টটো এনেকুৱা নহয় যে আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীয়ে বেমাৰত ভুগিব, আপোনাৰ পত্নীয়ে বেমাৰত ভুগিব, আপোনাৰ হাজবেণ্ডে বেমাৰত ভুগিব, আপোনাৰ ঘৰৰ মুৰব্বীয়ে বেমাৰত ভুগি থাকিব, তেনেকুৱা নহয়। এই বুলি কৈছে আমাৰ কেতিয়াবা কেতিয়াবা মনত বুলি কৈছে, কেতিয়াবা কেতিয়াবা আহে বুলি কৈছে, কেতিয়াবা কেতিয়াবা আমাৰ টেনচন হয় মনত, কেতিয়াবা আমাৰ বহুত বুলি কৈছে প্ৰেছাৰ পৰে, মনত কিবা এটা শ্ৰাপ পৰে, আত্মাত কিবা এটা শ্ৰাপ পৰে, আৰু এই শ্ৰাপটো ঈশ্বৰ জিহুৱাই নিজে দিয়ে। কিয় দিয়ে? যাতে আমি এই পৃথিৱীটোক আমি বুজি পাওঁ, বা এই পৃথিৱীটোৰ সৈতে ক'ত কি হৈ আছে আমি নিজকে চম্ভালি চাবৰ কাৰণে কেতিয়াবা এইটো টেষ্ট কৰে। চাওক, এজন ভাল পিতৃয়ে সদায় নিজৰ সন্তানক চেকনি দিয়ে, যাতে সেই সন্তানে যাতে সেই পিতৃৰ কথা মান্য কৰে, সেই পিতৃৰ কথা যাতে পালন কৰে, বা সেই পিতৃৰ কথা যাতে ফল কৰে, সেইকাৰণে তেওঁ চেকনি দিয়ে। ঠিক তেনেদৰে ঈশ্বৰ জিহুৱাই যেতিয়া আমাৰ কেতিয়াবা ভুল হৈ থাকে, তেওঁ চেকনি দিবৰ কাৰণে আমাৰ আত্মাত, আমাৰ মনত কেতিয়াবা তেনেদৰে আমাক সেই প্ৰেছাৰটো, সেই টেনচনটো আমাক দিয়ে, আৰু তেতিয়া আমি কি হওঁ? আমি তাৰণাত ভুগো, আমি যাতনাত ভুগো। কিন্তু এই বুলি নহয় যে ঈশ্বৰ জিহুৱাই আপোনাৰ ঘৰত এতিয়া চবৰ জীৱনত বেমাৰ আনি দিব, চবে বেমাৰত ভুগিব, সেইটো নহয়। মই হয়তো হঠাৎ মই জ্বৰত ভুগি যাব পাৰো, বা হঠাৎ মই কিবা এটা হ'ব পাৰো, কিন্তু মই যেতিয়া উপলব্ধি কৰিম যে এয়া মোৰ ভুলৰ কাৰণে হৈছে, তেতিয়া ঈশ্বৰে মোক আকলি লয়। কিন্তু এইটো ঈশ্বৰৰ যিটো এই পানিচমেণ্ট, বা ঈশ্বৰৰ পৰা অহা যিটো এইটো অনুগ্ৰহ, এই অনুগ্ৰহটো কিন্তু চবৰ কাৰণে নহয়, এইটো কাৰোবাকহে দিয়ে। কিন্তু যোনে আত্মিক জগতত থাকে, আত্মিক পৃথিৱীত থাকে, আৰু ঈশ্বৰৰ সৈতে ঘনিষ্ঠ, তেওঁলোকক কিন্তু ঈশ্বৰে বুজাবৰ কাৰণে কেতিয়াবা কিন্তু তেওঁক আত্মাত আৰু প্ৰাণত কিন্তু কষ্ট দিয়ে। আৰু এইদৰে লিখা আছে 2 কৰিন্থিয়া 12:9 উল্লেখ পাইছো, যেতিয়া পাচনি পৌলে 3 বাৰ প্ৰাৰ্থনা কৰিলে, সেই ঈশ্বৰ মোক উদ্ধাৰ কৰা, সেই ঈশ্বৰ মোক উদ্ধাৰ কৰা। কিন্তু আমাৰ ঈশ্বৰ জিহুৱাই ক'লে যে মোৰ অনুগ্ৰহই তোমালৈ জুৰিব বুলি কৈছে, মোৰ অনুগ্ৰহই তোমাৰ কাৰণে যথেষ্ট বুলি কৈছে। যীশু খ্ৰীষ্টই কৈছে, মাই গ্ৰেচ ইজ চাফিচিয়েণ্ট ফৰ ইউ বুলি কৈছে, মাই গ্ৰেচ ইজ ইনাফ ফৰ ইউ বুলি কৈছে। কি কৈছে? তেওঁৰ অনুগ্ৰহে যথেষ্ট বুলি কৈছে। গতিকে কেতিয়াবা কেতিয়াবা আমাক
বিল্ড আপ কৰিবৰ কাৰণে, কেতিয়াবা আমাক নিৰ্মাণ কৰিবৰ কাৰণে, আমাৰ প্ৰাণটোক আৰু ষ্ট্ৰং কৰিবৰ কাৰণে, আমাক আৰু শক্তিশালী কৰিবৰ কাৰণে তেওঁ আমাক দুৰ্বলতাত পেলাই দিয়ে, যাতে আমি উইকনেছ হৈ পেলাই আমি সেই উইকনেছৰ পৰা ওলাই আহি আমি সাহসীয়াল আৰু শক্তিশালী হ'ব পাৰোঁ। তাৰ কাৰণে কেতিয়াবা আমাক সেই দুৰ্বলতাত, কেতিয়াবা সেই সমস্যাত পেলায়। কিন্তু এই সমস্যাটো আমি চাব লাগিব যে এই সমস্যাটো ঈশ্বৰৰ পৰা আহিছে নে শয়তানৰ পৰা আহিছে। কিন্তু ঈশ্বৰে এনেকুৱা সমস্যা নিদিয়ে যে আপোনাৰ জীৱন যাবলৈ কিন্তু সাজু হৈ যায়, তেনেকুৱা তেওঁ সমস্যা নিদিয়ে। তেওঁ এইটো যিবিলাকে আত্মিক মানুহ হয়, আত্মিক দুনিয়াত আছে, তেওঁলোকে বুজি পাব যে এই সমস্যাটো মই কোনটো সমস্যাৰ কথা কৈ আছো। আপোনাৰ যদি হঠাৎ জ্বৰ হৈছে, সেই জ্বৰ বা সেই ক্লান্তি, সেই কষ্ট আপোনাৰ ঈশ্বৰৰ পৰা হ'ব পাৰে। কিন্তু আপোনাৰ ঘৰত প্ৰত্যেকৰে বোলে বেমাৰ হৈ গৈছে, বোলে একেবাৰে আনাপ চানাপ হৈ পৰি গৈছে, সেইটো কিন্তু ঈশ্বৰৰ পৰা নহয়। ঈশ্বৰৰ পৰা যিটো হ'ব, ঈশ্বৰৰ পৰা হোৱা সেই কষ্টক মানুহে উপলব্ধি কৰিব যে এয়া ঈশ্বৰৰ পৰা কষ্ট হৈছে। সেইটো কিন্তু একদম পুৰা সম্পূৰ্ণ ৰীতিৰে কিন্তু সেইজন ব্যক্তিয়ে জানি যাব যে এই কষ্ট ঈশ্বৰৰ পৰা আহিছে, আৰু ঈশ্বৰলৈ তেওঁ মন পালন কৰিব, আৰু ঈশ্বৰলৈ তেওঁৰ মন মুকলি হৈ যাব। এইটো ঈশ্বৰে আৰু সেই ব্যক্তিজনৰ মাজত দুইজনৰে সম্পৰ্ক স্থাপন কৰা এটা সময় হয়। গতিকে সেইজন ব্যক্তিয়ে গম পাব যে এইটো ঈশ্বৰে কৰিছে। কিন্তু ঈশ্বৰে এনেকুৱা কৰি আপোনাৰ পৰিয়াল নষ্ট নকৰে। এইটো কিছুমান ব্যক্তিকহে এইটো কৰে। আৰু যিবিলাকে আত্মিক দুনিয়াত বাঢ়িব বিচাৰে, মেচৰিটি হ'ব বিচাৰে, পৰিপক্ক হ'ব বিচাৰে আত্মিক দুনিয়াত, তেওঁলোকে কিন্তু এই কষ্টটো পায়, এই আত্মাত আৰু এই প্ৰাণত এই কষ্টটো পায়। তাৰ পিছত 4 নম্বৰটো হৈছে আমাৰ এটা আত্মিক দুনিয়াত এটা যুদ্ধ চলি আছে, আমাৰ এটা বিশ্বাসৰ যুদ্ধ চলি আছে। আৰু এই বিশ্বাসৰ যুদ্ধৰ কাৰণে আমি আত্মিক জীৱন যাপন কৰা লোকসকলৰ কেতিয়াবা কষ্ট অনুভৱ হয়। এইটো এটা স্পিৰিচুৱেল এটা বটল হৈ আছে, এটা স্পিৰিচুৱেল এটা ৱাৰ হৈ আছে, আৰু এই ৱাৰটো আমাৰ আত্মিক দুনিয়াত হৈ থাকে। গতিকে আত্মিক দিশত আগবাঢ়িব বিচৰা ব্যক্তিসকলৰ জীৱনত এইটো হৈ থাকে। আৰু সেইকাৰণে বাইবেলে কৈছে, ইফিছিয়া 6:12 এইদৰে কৈছে, কিয়নো তেজ আৰু মাংসৰ সৈতে আমাৰ মাল যুদ্ধ হোৱা নাই, কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰৰ জগতপতি আৰু স্বৰ্গীয় ঠাইবোৰৰ দুষ্টতাৰ আত্মিক দলবোৰৰ সৈতে হৈছে বুলি কৈছে। আমাৰ এটা যুদ্ধ চলি আছে। কাৰ সৈতে? সেই শয়তানৰ সৈতে যুদ্ধ হৈ আছে। আৰু সেই শয়তানৰ সৈতে যুদ্ধ হৈ থকাৰ কাৰণেই আমি কেতিয়াবা কষ্ট অনুভৱ কৰোঁ। আত্মাত এটা দৈনন্দিন জীৱনত আমাৰ এটা যুদ্ধ চলি থাকে, আৰু সেইটো নেদেখাকৈ সেই যুদ্ধত আমি উপনীত হ'ব লাগে, আৰু সেই যুদ্ধত আপুনি জয় হ'ব লাগিব। আৰু সেইকাৰণে পাচনি পৌলে কৈছে যে আমি আত্মিক দুনিয়াত সেই বিশ্বাসৰ আচল যুদ্ধটো আমি জিকিবই লাগিব বুলি কৈছে। সেইকাৰণে পাচনি পৌলে কৈছে, মে বিশ্বাস মে আচ্ছা লড়াই লড়না হি পড়েগা বুলি কৈছে। আমি বিশ্বাসত আমি আচ্ছা ভাল, আমি যুদ্ধত আমি জয়ী হ'বৰ কাৰণে আমি জয়যুক্ত হ'বই লাগিব। আৰু সেইকাৰণে আমি আত্মিক দুনিয়াত এটা আমি কি পাওঁ, আমি তেনেকুৱা এটা অনুভৱ কৰোঁ, কিবা এটা যুদ্ধ হৈ আছে। য়েছ, কিবা এটা যুদ্ধ হৈ থাকে আমাৰ আত্মিক দুনিয়াত। আৰু সেইকাৰণে আপুনি কেতিয়াবা দুখ আৰু কি হয়, আপুনি কষ্ট অনুভৱ কৰে। আৰু 5 নম্বৰটো হৈছে এটা হৈছে আত্মা আৰু প্ৰাণ, অৰ্থাৎ ফ্লেছ আৰু স্পিৰিট। অৰ্থাৎ আমাৰ এটা শৰীৰ আছে, এটা আত্মা আছে। গতিকে সেইকাৰণে যীশু খ্ৰীষ্টই কৈছে, তোমালোকৰ শৰীৰ দুৰ্বল কিন্তু আত্মা ইচ্ছুক বুলি কৈছে। আত্মা ইচ্ছুক কিন্তু তোমালোকৰ শৰীৰ দুৰ্বল। আৰু এই আত্মা আৰু এই শৰীৰ দুয়ো কি কৈছে, বিৰুদ্ধি বুলি কৈছে। দুয়ো কি হয় কৈছে, বিৰুদ্ধি বুলি কৈছে। গালাতিয়া 5:17 কৈছে, তোমালোকৰ শৰীৰে কি বিচাৰে? অবিলাস বিচাৰে। আমাৰ ইন্দ্ৰিয় আমি দমন কৰিব নোৱাৰো। ইন্দ্ৰিয়, চকুৱে কি বিচাৰে, মুখে কি বিচাৰে, কাণে কি বিচাৰে, চকুৱে কি বিচাৰে, জিভাই কি বিচাৰে। এইবিলাক ইন্দ্ৰিয়, 5 ইন্দ্ৰিয়ই আমাৰ যিটো আত্মিক দুনিয়াত আত্মাই যিটো নিবিচাৰে, শৰীৰে সেইটো বিচাৰে। গতিকে সেইকাৰণে এটা আমাৰ শৰীৰ আৰু আমাৰ এই আত্মা দুয়ো বিৰুদ্ধি হয়। সেইকাৰণে আমি আত্মিক দুনিয়াত আমি স্পিৰিচুৱেল সেই পৃথিৱীত আমি ভৰি দিলে, সেই স্পিৰিচুৱেল আমি দুনিয়াত যাব বিচাৰিলে এনেকুৱা অনুভৱ হয়, আৰু আমি কষ্ট অনুভৱ কৰোঁ। কিন্তু প্ৰিয় বিশ্বাসীসকল, এইবিলাক দুখ কষ্ট তাৰণা থাকিলেও আমাৰ মহান প্ৰভু যীশুখ্ৰীষ্ট আছে। তেওঁৰ নামত আমি সকলো বিষয়ত জয়তকৈ জয়যুক্ত। এভৰি টেনশ্যনছ, এভৰি ডিপ্ৰেশ্যনছ, এভৰি ডিজিজ, এভৰি চিকনেছ, এভৰি ইলনেছ, সকলো প্ৰব্লেমছত, সকলো ইছ্যুতকৈ আমি জয়তকৈ জয়যুক্ত। যীশুখ্ৰীষ্টৰ নামত আমি জয়তকৈ জয়যুক্ত, কাৰণ যীশুখ্ৰীষ্টই এই পৃথিৱীক জয় কৰিলে বুলি কৈছে। কাৰণ পৃথিৱীয়ে এই যীশুখ্ৰীষ্টই এই পৃথিৱীত কি কৰিলে? জয়তকৈ জয়যুক্ত হ'ল। আৰু সেইকাৰণে ৰোমিয়া 8:37 কৈছে, আমি সকলো বিষয়ত
আমি জয়তকৈ জয়যুক্ত কাৰ নামত? যীশু খ্ৰীষ্টৰ নামত। গতিকে আপোনালোকে এইটো গস্পেল, এই শুভবাৰ্তাটো আপুনি ল'ব। যীশু খ্ৰীষ্টৰ নামত আপোনাৰ সেই শয়তানৰ ফান পৰীক্ষাবোৰ যাব, আপোনাৰ সমস্যাবোৰ দূৰ হ'ব, আপোনাৰ বেমাৰবোৰ দূৰ হ'ব যীশু খ্ৰীষ্টৰ নামত। আৰু এয়াই হৈছে শুভবাৰ্তা। যীশু খ্ৰীষ্টৰ বাক্যই কৈছে, হালেলুয়া, 2 Corinthians 5 অধ্যায় তাৰ আমি যেতিয়া 21 পদ পঢ়ো, ইয়াত লিখা আছে, ফৰ হি মেড হিম বুলি কৈছে, who knew no sin to be sin for us বুলি কৈছে, that we might become the righteousness of বুলি কৈছে, God in him বুলি কৈছে, যাতে আমি যীশু খ্ৰীষ্টৰ নামত আমি ঈশ্বৰৰ দেখাত আমি যাতে ধাৰ্মিক হ'ব পাৰো, ধাৰ্মিকতাৰ বস্ত্ৰ পিন্ধিব পাৰো, সেইকাৰণে যীশু খ্ৰীষ্টক পাপী বুলি গণ্য কৰা হল বুলি কৈছে। যীশু খ্ৰীষ্টক বুলি কৈছে, যিজনে পাপ নাজানে বুলি কৈছে, তেওঁ আমাৰ কাৰণে পাপী বুলি গণ্য কৰা হল, যাতে আমি ধাৰ্মিকতাৰ বস্ত্ৰ পিন্ধিব পাৰো বুলি কৈছে। এতিয়া আমি ধাৰ্মিকতাৰ বস্ত্ৰ পিন্ধি আছো। কিহৰ বস্ত্ৰ পিন্ধি আছো? ধাৰ্মিকতাৰ বস্ত্ৰ পিন্ধি আছো। গতিকে আমি এতিয়া পাপী নহয়। আমি যীশু খ্ৰীষ্টত আমি জয়তকৈ জয়যুক্ত জীৱন যাপন কৰিব পাৰো। আৰু সেইকাৰণে যীশু খ্ৰীষ্টৰ আমাৰ এই বাইবেলে কৈছে, আত্মিক এই শাস্ত্ৰই কৈছে, কি কৈছে? তেওঁৰ সেই মাৰ খোৱা কোবৰ দ্বাৰাই আমি সুস্থ হলো বুলি কৈছে। তেওঁৰ মাৰ খোৱা সেই সাজৰ দ্বাৰাই আমি উদ্ধাৰ পালো বুলি কৈছে। যীশু খ্ৰীষ্টই সেই কালবাৰী ক্ৰুচত আমাৰ পাপৰ কাৰণে তেওঁ তেজ দিলে, গতিকে আমি জয়তকৈ জয়যুক্ত জীৱন পাম। যীশু খ্ৰীষ্টই এই পৃথিৱীক তেওঁ কি কৰিলে? অভাৰকাম কৰিলে, এই পৃথিৱীক তেওঁ জয় কৰিলে। গতিকে আমিও তেওঁৰ নিচিনাকৈ এই পৃথিৱীক জয় কৰিম। যেনেকৈ তেওঁ মৃত্যুক হৰুৱাই পেলাই তৃতীয় দিনাখন পুনৰ জীৱিত হৈছিলে, এনেকৈ আমি এই সমস্যাবিলাক হৰুৱাই পেলাই আমি জয়তকৈ জয়যুক্ত জীৱন পাব পাৰো। আৰু সেইকাৰণে বাইবেলে কৈছে, ৰোমিয়া 6 অধ্যায় 14 পদত কৈছে, এতিয়া বুলি কৈছে, পাপে প্ৰভুত্ব নকৰিব বুলি কৈছে। কি? পাপে প্ৰভুত্ব নকৰিব বুলি বাইবেলে উল্লেখ কৰিছে। sin shall not বুলি কৈছে, have dominion over you বুলি কৈছে। পাপে কেতিয়াও এতিয়া ৰাজত্ব কৰিব নোৱাৰিব বুলি কৈছে। কাৰ নামত? যীশু খ্ৰীষ্টৰ নামত আপুনি পাপী বুলি গণ্য নহয়। যীশু খ্ৰীষ্টৰ নামত আপুনি ধাৰ্মিক বুলি গণ্য। আৰু এয়াই হৈছে শুভবাৰ্তা। আপুনি বিশ্বাস কৰক, মই ধাৰ্মিক। কাৰ নামত? যীশু খ্ৰীষ্টৰ নামত। য়েছ, মানুহ মাত্ৰকে ভুল হয় আৰু পাপী হয়, কিন্তু যীশু খ্ৰীষ্টই তেজ দিলে আমাৰ পাপৰ কাৰণে। গতিকে মই ধাৰ্মিকতা। যীশু খ্ৰীষ্টৰ নামত মই ধাৰ্মিক হয়। আৰু সেইকাৰণে কৈছে, ইফ এনিৱান বুলি কৈছে, therefore if anyone in Christ বুলি কৈছে, he is a new creation বুলি কৈছে। তেওঁ নতুন সৃষ্টি হল বুলি কৈছে। all things বুলি কৈছে, কি কৈছে? all things বুলি কৈছে have passed away বুলি কৈছে। behold বুলি কৈছে, চোৱা বুলি কৈছে। all things have become new বুলি কৈছে। everything become new বুলি কৈছে। এতেকে কোনোবা যদি খ্ৰীষ্টত আছে, তেওঁ নতুন সৃষ্টি বুলি কৈছে। পুৰণিবোৰ লুপ্ত হল, চোৱা সকলোবোৰ নতুন হল বুলি কৈছে। কাৰ নামত নতুন হল? যীশু খ্ৰীষ্টৰ নামত নতুন হল। যীশু খ্ৰীষ্টৰ নামত আমি ধাৰ্মিকতাৰ বস্ত্ৰ পিন্ধিছো। গতিকে আমি যীশু খ্ৰীষ্টৰ নামত আমি পাপী নহয়, যীশু খ্ৰীষ্টৰ নামত আমি ধাৰ্মিক বুলি গণ্য হৈছো। আপুনি বিশ্বাস কৰেনে যে আপোনাৰ পাপৰ বাবে, আমাৰ পাপৰ বাবে যীশু খ্ৰীষ্ট কালবাৰী ক্ৰুচত মৰিলে? এই কথা আপুনি বিশ্বাস কৰেনে? যদি বিশ্বাস কৰে, আপুনি জয়তকৈ জয়যুক্ত জীৱন যাপন কৰিব। যদি নকৰে, বোলে যীশু খ্ৰীষ্ট মোৰ পাপৰ কাৰণে নাই মৰা, বেলেগৰ কাৰণেহে মৰিছিলে, মোৰ কাৰণে নহয়, তেন্তে আপুনি সেই আত্মা, আপোনাৰ সেই প্ৰাণ নাবাচিব। যদি আপুনি বিশ্বাস কৰে যে মোৰ পাপৰ কাৰণে তেওঁ কালবাৰী ক্ৰুচত তেজ দিলে, তেন্তে আপুনি জীৱন পাব। যীশু খ্ৰীষ্টই যেনেকৈ এই জগতক জয়যুক্ত কৰিছিলে, জগতক জয় কৰিছিলে, তেনেকৈ আমি জয় কৰিম। যীশু খ্ৰীষ্টই জয় কৰিছিলে। য়েছ, আমি চাওঁ, আমি যেতিয়া 16 অধ্যায় আমি 33 পদ পঢ়ো, ইয়াত যীশু খ্ৰীষ্টই কি কৈছে চাওক, তোমালোকে মুঠ যেন শান্তি পোৱা, এই কাৰণে এইবোৰ কথা তোমালোকক কলো বুলি কৈছে। জগতত তোমালোকৰ ক্লেশ আছে, কিন্তু নিৰ্ভয় হোৱা, মই জগতক জয় কৰিলো বুলি কৈছে। যীশু খ্ৰীষ্টই জগতক জয় কৰিলে বুলি কৈছে। গতিকে যীশু খ্ৰীষ্টৰ নামত আমিও জয়তকৈ জয়যুক্ত জীৱন যাপন কৰিম, কাৰণ আমাৰ সেই যীশু খ্ৰীষ্টই, আমাৰ প্ৰভু, আমাৰ লৰ্ড কি কৰিছে? অভাৰকাম কৰিছে, গোটেই পৃথিৱীক জয় কৰিছে। গতিকে আমিও জয় কৰিম। হালেলুয়া। আৰু সেইকাৰণে যীশু খ্ৰীষ্টই কি কৈছে? হালেলুয়া। 1 John 5 অধ্যায় যেতিয়া আমি 4 পদ পঢ়ো, আপুনি বিশ্বাস কৰিব লাগিব। আপুনি বিশ্বাস কৰে নে নকৰে? যীশু খ্ৰীষ্টৰ নামত আমি ছেভড, যীশু খ্ৰীষ্টৰ নামত আমি উদ্ধাৰ পালো, যীশু খ্ৰীষ্টৰ নামত আমি পৰিত্ৰাণ পালো, যীশু খ্ৰীষ্টৰ নামত আমি জয়তকৈ জয়যুক্ত। এই কথা আপুনি বিশ্বাস কৰিব লাগিব। আৰু বাইবেলে কি কৈছে? 1 John 5 অধ্যায় 4 পদত কৈছে, কাৰণ যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয়
তেওঁ জগতক জয় কৰে বুলি কৈছে। ঈশ্বৰৰ পৰা যোনে জন্ম লয় তেওঁ জগতক জয় কৰে বুলি কৈছে। হালেলুয়া। আৰু জগতক জয় কৰা যি জয় সেয়ে আমাৰ বিশ্বাস বুলি কৈছে। আমাৰ বিশ্বাসৰ দ্বাৰাই আমি জয়তকৈ জয়যুক্ত জীৱন যাপন কৰিব পাৰো। আপুনি বিশ্বাস কৰক, আমাক অথৰিটি দিয়া হৈছে। লুক 10:19 কৈছে, চোৱা বুলি কৈছে, সাপ আৰু কেঁকুৰা বিশ্বাস গছকিবৰ কাৰণে মই অধিকাৰ দিছো। শয়তানক ভৰিৰ তলত গছকিবৰ কাৰণে আমাক অধিকাৰ দিছে। আপুনি বিশ্বাস কৰিব লাগিব। হালেলুয়া। বাইবেলত কৈছে মাৰ্কুছ, হালেলুয়া, মাৰ্ক 11, হালেলুয়া 22-23 কৈছে, হালেলুয়া, যদি তোমালোকৰ বিশ্বাস আছে আৰু সেই বিশ্বাস যদি আছে তোমালোকৰ সন্মুখত থকা সেই মহা বিশাল পৰ্বত পাহাৰবোৰকো যদি কোৱা এই পাহাৰ উঠি ইয়াৰ পৰা তাত যোৱা, তেন্তে যাব বুলি কৈছে। সেই পাহাৰ আৰু সেই পৰ্বত কি? আপোনাৰ সমস্যা। আপোনাৰ সেই সমস্যা পাহাৰৰ নিচিনাকে থিয় হৈ থাকিব পাৰে, আপোনাৰ সমস্যা পাহাৰৰ নিচিনাকে ডাঙৰ হ'ব পাৰে, কিন্তু যদি আপোনাৰ বিশ্বাস থাকে বুলি কৈছে, তিল সমানৰ যদি বিশ্বাস থাকে বুলি কৈছে, তেন্তে সেই পাহাৰ বুলি কৈছে দূৰ হৈ যাব বুলি কৈছে। সেই পাহাৰ নাশ হৈ যাব বুলি কৈছে। আপোনাৰ জীৱনত যিমানবোৰ সমস্যা আছে যীশু খ্ৰীষ্টৰ নামত দূৰ হৈ যাব। আপুনি বিশ্বাস কৰক, এই ভিডিঅ' চোৱা মাত্ৰকে আপুনি বিশ্বাস কৰক, যীশু খ্ৰীষ্টৰ নামত আমি জয়তকৈ জয়যুক্ত জীৱন যাপন কৰিছো। যীশু খ্ৰীষ্টৰ নামত আমি জয়তকৈ জয়যুক্ত। গতিকে আমি সকলো বিষয়ত আমি অভাৰকাম, আমি জয়তকৈ জয়যুক্ত। এই কথা আপুনি বিশ্বাস কৰক। এই বিশ্বাসৰ যোগেদি আপুনি জীৱন পাব। হালেলুয়া। আমি আহক মই প্ৰাৰ্থনা কৰিম, সকলোৱে মূৰ দুৱাব। যদি আপুনি ভিডিঅ' চাই এই কথা বুজি পাইছে যে যীশু খ্ৰীষ্টৰ যোগেদি মই জয়তকৈ জয়যুক্ত জীৱন পালো, তেওঁ মোৰ পাপৰ কাৰণে তেজ দিলে আৰু মই সেই তেজৰ যোগেদি মই মোৰ পাপ ধুই দিলে আৰু মোক ধুই দিলে আৰু মই নতুন জীৱন পালো। এই কথা যদি বিশ্বাস কৰিছে তেন্তে মোৰ দুৱাক মই প্ৰাৰ্থনা কৰিম। সেই পিতা পৰমেশ্বৰ ধন্যবাদ, যীশু খ্ৰীষ্ট ধন্যবাদ। তোমাৰ আশীৰ্বাদ আৰু দয়া অনুগ্ৰহত পিতা পৰমেশ্বৰ আমাৰ ঘৰৰ সকলো সমস্যা দূৰ হ'ব। পিতা পৰমেশ্বৰ প্ৰত্যেকৰ সমস্যা দূৰ হ'ব। হালেলুয়া। এই প্ৰভু, এই ভিডিঅ' যিজনে চাইছে প্ৰভু, তেওঁৰ জীৱনত তুমি আশীৰ্বাদ কৰা, তেওঁৰ ঘৰৰ সকলো সমস্যা যীশু খ্ৰীষ্টৰ নামত মই দূৰ কৰিছো। আইজা 53 আৰু 6 পদটো মই ঘোষণা কৰিছো যে তোমাৰ মাৰ খোৱা সাজৰ দ্বাৰাই, তোমাৰ মাৰ খোৱা কোবৰ দ্বাৰাই আমি সুস্থ হলো। আমাৰ ঘৰত প্ৰভু শয়তানৰ কোনো ফান পৰীক্ষা নাথাকিব। পিতা পৰমেশ্বৰ যেনেদৰে তোমাৰ বাক্যই কৈছে আইজা 53, আইজা 54 আৰু তাৰ 17 যেনেদৰে কৈছে প্ৰভু, হালেলুয়া, no weapons from against you, hallelujah, no weapons, hallelujah, brother, कोई भी पिता परमेश्वर अस्त्र शस्त्र प्रभु मेरे लिए बनाया नहीं जाएगा। पिता परमेश्वर কোনো प्रभु, हालेलुया, अस्त्र शस्त्र मोर বিৰুদ্ধে प्रभु থিয় নহব। हालेलुया। যীশু খ্ৰীষ্টৰ নামত প্ৰাৰ্থনা মাগিছো। হালেলুয়া। এই প্ৰাৰ্থনা আহিবলৈকে নাচৰিতে জীৱিত যীশুৰ নামত অৰ্পণ কৰিছো। আমেন। এই ভিডিঅ'টোৰ যোগেদি যদি আপুনি বিশ্বাসৰ কথা বুজি পাইছে, যদি আপোনাৰ বিশ্বাস জন্ম হৈছে, বিশ্বাস যদি বাঢ়িছে, তেন্তে অন্যকো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইটো আমাৰ বিশ্বাসৰ আমাৰ ভাল যুদ্ধ আমি লাগিবই লাগিব। আমি বিশ্বাসৰ ভাল যুদ্ধ আমি খেলিবই লাগিব। গতিকে এই ভিডিঅ'টো অন্যকো শ্বেয়াৰ কৰি দিব, যাতে তেওঁ বিশ্বাসৰ কথা গম পাব পাৰে। আৰু যদি কোনোবাই যদি আমাক ডনেশ্যন দি আমাক উৎসাহ আৰু আমাক ছাপোৰ্ট কৰিব বিচাৰে, তেন্তে এই QR কোডটো স্কেন কৰি বা এই বেংক একাউণ্টত আপোনালোকে পঠাব পাৰে। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰিব। আৰু যিবিলাকে ইতিমধ্যে ডনেশ্যন দিছে, আমাৰ সৈতে সহায়ৰ হাত আগবঢ়াইছে, তেওঁলোকৰ জীৱনত বহুত ফলৱান হওক, বহুত আশীৰ্বাদ আহক বুলি মই প্ৰাৰ্থনা মাগিছো। প্ৰত্যেককে ঈশ্বৰে আশীৰ্বাদ কৰক। আৰু যদি কাৰোবাক প্ৰাৰ্থনাৰ অনুৰোধ লাগে, যদি প্ৰাৰ্থনা ৰিকুৱেষ্ট আছে, তেন্তে এই মোবাইল নম্বৰত আপোনালোকে কল কৰিব পাৰিব, হোৱাটছআপ কৰিব পাৰিব। ধন্যবাদ। প্ৰত্যেককে ঈশ্বৰে আশীৰ্বাদ কৰক। ধন্যবাদ।